ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভাল চাগে? আমিও ভালে আছোঁ বাৰু। আজি মই দুপৰীয়া সাজত অকণমান বেলেগ ধৰণৰ আইটেম এটা বনাবলৈ ওলাইছোঁ। সেই ভিডিঅ' এটা কৰিলোঁ আৰু আপোনালোকো দেখিলোঁ। এয়া মুগ অকণমান ভিজাই থৈছিলোঁ, ৰাতিপুৱাই ভিজাইছিলোঁ বাৰু, ভিজি গ'ল। এতিয়া এইখিনি মুগৰ তৰকা বনাম। আমাৰ পৰিয়ালত সদস্য কম, মানে ল'ৰা দুটাও এনেকৈ নাখায়, সেইকাৰণে অকণমানেই দিছোঁ। এতিয়া কুকাৰত হুইচেল দিম, অকণমান খাৰ দি কিনে তাৰপিছত এইখন তৰকা বনাম। হুইচেল দিম, তাৰপিছত ফ্ৰণ্টটো মাৰি দিলে হৈ যাব। মুগখিনি হুইচেল দিব দিলোঁ, হুইচেল দিলে আৰু পনীৰ আনিছে অলপ। সোমবাৰ আজি আমি মাছ মাংস নাখাওঁ, সেয়ে আজি মই পনীৰখিনি বনাম। অকল বিলাহী, আদা, নহৰু, ডাঙৰকৈ এটা পিঁয়াজ, এইখিনি পেষ্ট বনাই ল'ম। আৰু এইখিনি হ'ল ভাতকেৰেলা ঘৰৰে, এইখিনি ভাজিম। গতিকে কেনেকুৱা দুপৰীয়া সাজটো ৰেডি কৰি আপোনালোকক দেখুৱাই আছোঁ। হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভাল চাগে? আমিও ভালে আছোঁ বাৰু। আজি মই দুপৰীয়া সাজত অকণমান বেলেগ ধৰণৰ আইটেম এটা বনাবলৈ ওলাইছোঁ। সেই ভিডিঅ' এটা কৰিলোঁ আৰু আপোনালোকো দেখিলোঁ। এয়া মুগ অকণমান ভিজাই থৈছিলোঁ, ৰাতিপুৱাই ভিজাইছিলোঁ বাৰু, ভিজি গ'ল। এতিয়া এইখিনি মুগৰ তৰকা বনাম। আমাৰ পৰিয়ালত সদস্য কম, মানে ল'ৰা দুটাও এনেকৈ নাখায়, সেইকাৰণে অকণমানেই দিছোঁ। এতিয়া কুকাৰত হুইচেল দিম, অকণমান খাৰ দি কিনে তাৰপিছত এইখন তৰকা বনাম। হুইচেল দিম, তাৰপিছত ফ্ৰণ্টটো মাৰি দিলে হৈ যাব। মুগখিনি হুইচেল দিব দিলোঁ, হুইচেল দিলে আৰু পনীৰ আনিছে অলপ। সোমবাৰ আজি আমি মাছ মাংস নাখাওঁ, সেয়ে আজি মই পনীৰখিনি বনাম। অকল বিলাহী, আদা, নহৰু, ডাঙৰকৈ এটা পিঁয়াজ, এইখিনি পেষ্ট বনাই ল'ম। আৰু এইখিনি হ'ল ভাতকেৰেলা ঘৰৰে, এইখিনি ভাজিম। গতিকে কেনেকুৱা দুপৰীয়া সাজটো ৰেডি কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে দিলোঁ বিলাহী দুটা, পৰিয়াল হিচাপে দিব আৰু পনীৰ কিমান তাৰে ওপৰত নিব আৰু পিঁয়াজটো ডাঙৰ দিছোঁ আৰু নহৰু অলপ বেছি দিছোঁ, আদা কম দিছোঁ। এইখিনি ধুনীয়াকৈ মিক্সিত পেষ্ট বনাই লওঁ। তাৰপিছত এইফালে এয়া ভাতকেৰেলাখিনি ভাজিছে আৰু সেইখিনি তেলতে এয়া মুগখিনি মানে ফোৰণ দিব। আৰু এয়া মুগখিনি যে হুইচেল দিছিলোঁ, এতিয়া ফোৰণ দিব ওলাইছে। আমি সকলোৱে পিঁয়াজ, নহৰু, আদা, শুকান জলকীয়া, পাঁচফোৰণ, তেজপাত এইখিনি দি ভাজি লৈছোঁ। শুকান জ্বলাৰ গোন্ধত পূৰা নাকত লাগিছে, হেঁচি আহি গৈছে একদম। অকণমানে বনাইছোঁ, অকণমানে খাব, আমি ফেমিলি দিয়ে খাই। এতিয়া বৰ ধুনীয়াকৈ মুগখিনি ফোৰণ দিলেও বৰ ধুনীয়া হৈছে তৰকাৰ দৰে। ভাতকেৰেলা ভাজি হৈ গ'ল। এতিয়া পনীৰখিনি বনাবলৈ মই ৰেডি হৈছোঁ। কেৰাহী উঠাই দিলোঁ। মই যে কৈছিলোঁ কিবা দিম মুগৰখিনিতে কঁঠালৰ গুটিয়ে আছিল, কিন্তু থোৱা নাই যে বাকলি গুচানৰ কাৰণে নিদিলোঁ।
পনীৰখিনি অকণমান লাইট ভাজি ল'ম, বেছি নহয় আৰু মই গাখীৰৰ গোন্ধটো যোৱাৰ দৰে কৰি ল'ম আৰু পনীৰখিনি ভজা হৈ যাব, হৈয়ে গ'ল। এই পেষ্টখিনিত গোটেইখিনি বস্তু দিয়াই লৈছোঁ, মাত্ৰ জিৰা ধনিয়া অলপ অলপ দিম আৰু এইটো এটা সৰু আলু দালি ভাততে দিছোঁ, সেইটো মই সিদ্ধ কৰি লৈছোঁ, লৈ সেইটো পিটিকি দিম। অকণমান মিঠা মিঠা সোৱাদ আহিব আৰু পনীৰখিনি কাঢ়ি থৈ দিলোঁ। আৰু অকণমান তেল দিওঁ, কম হোৱা যেন লাগিছে। বেলেগ আৰু দিব নাই, চব দিলোৱে। এয়া তেজপাত আৰু শুকান জলকীয়া দিলোঁ। আলুখিনি ভাজি দিওঁ। জলকীয়া এই পেষ্টখিনি ইয়াতে ঢালি দিওঁ। অকণমান জিৰা, অকণমান ধনিয়া, হালধি নিমখ জোখমতে, হৈ গ'ল, বাকী একো দিব নালাগে। এতিয়া পনীৰখিনি ইয়াতে ঢালি দিলোঁ। ধুনীয়াকৈ মিক্স কৰি দিছোঁ। অকণমান হালধিটো কম হোৱা যেন লাগিছে, অলপ দি দিওঁ। হৈ গ'ল। এতিয়া এইখিনিতে অলপ পানী দি এতিয়া গেছৰ জুইটো অকণমান বঢ়াই দিলোঁ, কমাই থোৱা আছিলে। হালধিটো হৈছে মানে কি লাইট দিয়া আছে যে, সেইকাৰণে কেমেৰাত মানে কালাৰটো কম দেখা হৈছে, কিন্তু আঞ্জাখন ধুনীয়া কালাৰ হৈছে। আৰু অকণমান পানী দিম, উতলিব লাগিব যে। হৈ গ'ল, হৈ গ'ল। এতিয়া জাষ্ট ঢাকনিখন লগাই দিম, উতলিলে আঞ্জা হৈ যাব। বেলেগ একো দিবলগীয়া নাই। আঞ্জা হৈ গ'ল। ধুনীয়া কালাৰ আহিছে। এই মোবাইলৰ মানে কেমেৰাত
বেলেগ কালাৰ উঠিছে, কিন্তু মোৰ আঞ্জাখন অৰিজিনেল বহুত ধুনীয়া কালাৰ আহিছে। জানে আৰু বিলাহীৰ আঞ্জাখন কিমান ধুনীয়া হ'ব মাই মছলা দি। লাইটৰ পোহৰ এটা পৰিছে, তাৰমানে ফকাচ মাৰিছে সেইকাৰণে এনেকুৱা হৈছে। এতিয়া আমাৰ আঞ্জা হৈ গ'ল।